ৰাজ্যত ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে আৰম্ভ হ'ল অসমীয়াৰ নৱবৰ্ষৰ পৰম্পৰা অনুসৰি পহিলা বহাগৰ দিনা পুৱা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত ঘোষণা হ'ল বৰ্ষফলৰ গণনা দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2024 বৰ্ষৰ নৱেম্বৰলৈকে শুভ হ'ব মুখ্যমন্ত্ৰী ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ আনন্দ প্ৰতিগৰাকী অসমীয়াই আদৰিছে চেনেহৰ বিহুটিক কি উজনি কি নামনি সকলোতে ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্যবাসী তাৰ মাজতেই পৰম্পৰা অনুসৰি বৰপেটা সত্ৰত ঘোষণা হ'ল বৰ্ষফল গণনা দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হোৱাৰ ভৱিষ্যতবাণী কৰিলে সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মাই 10 মে সোমবাৰ দিনৰ 12:05 এইটো হৈছে আমাৰ মুখ্যমন্ত্ৰী নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ তাৰ পিছত তেওঁৰ বৰ্তমান দশা চলি আছে শুক্ৰ দশা 7 নৱেম্বৰ 2026 চনলৈ আসামৰ সৰ্বশ্ৰেষ্ঠ দশা লাগাত কৰি উত্তম দশা চলি আছে যে 7 নৱেম্বৰ 2026 চনলৈ 7 নৱেম্বৰ 2026 চনলৈ তেওঁ চিন্তা কৰিব লাগে কোনো কথা নাই গতিকে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হৈ আছে তোমাৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ উপৰিও দান ধৰ্মত শ্ৰেষ্ঠ জনসাধাৰণৰ পৰা সন্মানো লাভ কৰিব মুখ্যমন্ত্ৰীয়ে লগ্ন পৰি আছে সিংহ লগ্ন গতিকে অধিপতিও শ্ৰেষ্ঠ হৈছে যে লগ্নৰ অধিপতি গ্ৰহ হৈছে ৰবি লগ্নৰ ভাগ্যস্থানত তেওঁ তুংগী হৈ আছে লাগাত কৰি উত্তম লাগাত কৰি শ্ৰেষ্ঠ দশা শ্ৰেষ্ঠ হৈছে আৰু 7 নৱেম্বৰ 2025 চনলৈ যিমানখিনি শত্ৰুতা হৈ থাকিলেও শত্ৰু বৃদ্ধি কৰিব নোৱাৰে তেওঁ এইটো হৈছে দৈত্য গুৰু শুক্ৰাচাৰ্যৰ কাৰণে গতিকে শুভটো শুভ বুলি ক'বই লাগিব যিখিনি হৈছে ধন সম্পদ লাভ কৰ্মৰ উন্নতি সম্পদ লাভ সন্মান লাভ আৰু প্ৰীতি লাভ হৈ আছে বিত্তৰ সমান্তৰালভাৱে আগন্তুক বৰ্ষটোৰ বাবে মুখ্যমন্ত্ৰীক সাৱধানো কৰিলে বৰ্ষফল গণনাত 14 আহাৰৰ পৰা ৰাহু আৰু কেতুৰ সঞ্চাৰ হ'ব মুখ্যমন্ত্ৰীৰ কথা কওঁতে সাৱধান হোৱাৰ লগতে দেহৰ যত্ন ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে ইয়াতে 14 আহাৰৰ পৰা ৰাজনীতিক ক্ষেত্ৰত সাৱধান থকাটো মংগলজনক বুলি কোৱা হৈছে 14 আহাৰৰ পৰা তাৰমানে ৰাহু আৰু কেতু সঞ্চাৰ হ'ব এবাৰ শনি সঞ্চাৰ হৈছে বহাগৰ 5 তাৰিখে গতিকে ৰাহু সঞ্চাৰ হ'ব ৰাহু আৰু কেতু সঞ্চাৰ হ'ব ৰাতি 3:26 গতিকে লগ্নত কেতু আগন্তুক বৰ্ষ শুভ নহ'ব কংগ্ৰেছৰ বাবে শুভ নহ'ব সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৰাজ্যৰ অন্যান্য দল সংগঠনসমূহৰ কাৰণ তেওঁলোকৰ বৰ্তমান শুভকাৰক হোৱাই নাই বৰ্তমান হোৱা নাই কাৰণ বৰ্তমান শনিৰ দুখ আছে তেওঁলোকৰ গতিকে শনিৰ দুখ শেষ হ'ব লাগিলেতো বহু বছৰ লাগিব আৰু সিফালে তোমাৰ বিজেপিৰ বৰ্তমানতো তেওঁৰ গণনা কৰাই হৈ আছে ছাত্ৰ সন্থাৰ পক্ষত শুভকাৰক নহয় তেওঁলোকৰ কাৰণ যিহেতু এইবাৰ বুধ পাপযুক্ত হৈ আছে আৰু বুধে এইবাৰ ৰাহুৰ লগত সংযুক্ত হৈ আছে একলাই ছাত্ৰ সন্থাই বুলি নহয় অন্যান্য সংগঠনবিলাকো শুভকাৰক নহয় ৰাজ্যৰ ভৱিষ্যতবাণী কৰাৰ লগতে দৈৱজ্ঞ ত্ৰিদীপ শৰ্মাই লগতে সদৰি কৰে চলিত বৰ্ষৰ 27 মেলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে নহ'ব শুভ শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ শুক্ৰ আৰু ৰবি চতুৰ্থ স্থানত শনি পঞ্চম স্থানত ৰাহু ষষ্ঠ স্থানত মংগল ভাগ্যস্থানত চন্দ্ৰ একাদশ স্থানত কেতু কিন্তু দশা চলি আছে মংগল প্লাছ কেতুৰ দশা 27 মে 2025 চনলৈ এইখিনি দিন শুভকাৰক নহয় এই দশালৈ 28 মেৰ পৰা মংগল শুক্ৰ দশা আৰম্ভ হ'ব 27 জুলাই 2026 চনলৈ গতিকে শাৰীৰিক আৰু মানসিক কষ্ট আছে এনেদৰে ৰাজ্যৰ ৰাজনীতিৰ সন্দৰ্ভত কৰা ভৱিষ্যতবাণীৰ লগতে প্ৰাকৃতিক সমস্যাক লৈও কৰিলে ভৱিষ্যতবাণী আগন্তুক বৰ্ষত ৰাজ্যত বৃদ্ধি পাব ভূমিকম্প শিলাবৃষ্টিৰ প্ৰকোপ পহিলা বহাগৰ দিনাই এনেদৰে পৰম্পৰা অনুসৰি প্ৰতি বছৰে ঘোষণা কৰা হয় বৰ্ষফল গণনা বৰ্ষফল গণনা শুনিবলৈ অগণন ভকত আইসকলৰ সমাগম বৰপেটা সত্ৰলৈ বৰ্ষফল গণনাক বৰপেটাত বিহু বুলিও কোৱা হয় বৰপেটাৰ পৰা দিগন্ত কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ